পূৰ্বে কলাধানৰ বিশেষ গুৰুত্ব প্ৰচাৰ হোৱা নাছিল যদিও বিজ্ঞান গৱেষণাত ইয়াৰ অভাৱনীয় গুণাগুণ প্ৰমাণ হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ইয়াৰ ব্যাপক চাহিদা পৰিলক্ষিত হৈছে। দেখাত অন্য ধানতকৈ উৎপাদন কম যদিও ইয়াৰ মূল্য অন্য ধানৰ তুলনাত 3 গুণ পৰ্যন্ত বেছি। বৰ্তমান থলুৱা বজাৰত কলাধানৰ চাউলৰ দাম প্ৰতি কিলোত 200 পৰা 350 টকা পৰ্যন্ত আছে। আনহাতে ৰপ্তানিকৃত কলা চাউলৰ বাবদ 500 টকা পৰ্যন্ত প্ৰতি কিলো পাব পাৰি। অসমৰ কৃষকে এই ধানৰ খেতি কৰি লাভৱান হোৱাৰ প্ৰচুৰ সম্ভাৱনা এতিয়া মুকলি হৈছে। অকল কৃষকেই নহয়, অসমত কলা চাউলৰ পৰা খাদ্য প্ৰস্তুতকৰণৰো সম্ভাৱনা মুকলি হৈছে। ইতিমধ্যে একাংশ খাদ্য উদ্যোগীয়ে কলা চাউলৰ নাৰিকলৰ পিঠা, তিল পিঠা, কেক, বিস্কুট, চিৰা আদি তৈয়াৰ কৰি বজাৰত উলিয়াই যথেষ্ট লাভৱান হৈছে। থলুৱা খাদ্য উদ্যোগীসকলে এনেধৰণৰ মূল্য সংযোজিত খাদ্যৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিলে আৰ্থিক লাভৰ লগতে কৰ্মসংস্থাপনো বৃদ্ধি পাব। অসমৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা থলুৱা খাদ্য বিপণী, ৰেস্তোৰাঁ, ৰিজৰ্ট আদিয়ে কলা চাউলৰ ভাত, পায়স, পিঠা আদি সম্ভাৰ বিপণন কৰি লাভৱান হ'ব পাৰে। এইদৰে কলা চাউলক অসমত সঠিক বাণিজ্যিক ৰূপ দিব পাৰিলে অসমৰ কৃষকসকলেও এখন ভাল বজাৰ লাভ কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিতা অসম।